নমস্কাৰ ছাৰ্বৈদসকল। ৰাজ্যৰ শ শ চৰকাৰী কৰ্মচাৰী চাকৰি কৰ্তনৰ ওপৰত এটা ভয়ংকৰ খবৰ প্ৰকাশ পাইছে। হয় ছাৰ্বৈদসকল, ৰাজ্য চৰকাৰৰ এখন বিভাগে তেওঁলোকৰ বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ দিবলৈ ওলাইছে, যিটো খবৰ আমাৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে অত্যন্ত বেদনাদায়ক খবৰ হয়। হয় ছাৰ্বৈদসকল, এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে। পেপাৰখনত কৈছে যে পূৰ্বে কেবিনেটে গ্ৰহণ কৰা এটা সিদ্ধান্তৰ আঁত ধৰি কৃষি বিভাগৰ যুটীয়া সচিব বিপুল কুমাৰ দাসে শেহতীয়াকৈ বিপণন পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক এখন পত্ৰ প্ৰেৰণ কৰি কৃষি বিপণন পৰিষদৰ আৰ্থিক দুৰ্যোগ নিৰাময়ৰ এটা প্ৰস্তাৱ প্ৰেৰণ কৰে। এই প্ৰস্তাৱ অনুসৰি চলিত বছৰৰ 1 জানুৱাৰীত বয়স 55 বছৰৰ ঊৰ্ধৰ হোৱা কৃষি বিপণন পৰিষদৰ 203 গৰাকী কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিয়া হ'ব। আনহাতে যিসকলৰ বয়স চলিত বছৰত অৰ্থাৎ চলিত বছৰৰ 1 জানুৱাৰীলৈকে 55 বছৰৰ তলত তেনে 373 গৰাকী কৰ্মচাৰীক কৃষি বিভাগৰ সঞ্চালকালয়ত পুনৰ নিযুক্তি দিয়া হ'ব। এই ক্ষেত্ৰত বিপণন পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীক বিত্ত বিভাগৰ নিয়মাৱলী পৰীক্ষা কৰি যাৱতীয় পদক্ষেপ ল'বলৈ পত্ৰযোগে নিৰ্দেশ দিয়া হৈছে। মন কৰিবলগীয়া যে বিগত 11 মাহৰো অধিক সময় ধৰি দৰমহা লাভ কৰা নাই কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীসকলে, আৰু যাৰ ফলস্বৰূপে কৃষি বিপণন পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এনে পৰিস্থিতিত কৰ্মচাৰীসকলে নিয়মীয়া দৰমহা লাভৰ বিষয়টো অনিশ্চয়তাই দেখা দিছিল। কৃষি বিভাগে গ্ৰহণ কৰা স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ আৰু নতুন নিযুক্তিৰ ক্ষেত্ৰত বিপণন পৰিষদৰ কৰ্মচাৰী সন্থাই বিষয়টো কেনেদৰে অৰ্থাৎ কি ধৰণে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। গতিকে ছাৰ্বৈদসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্য চৰকাৰৰ কৃষি বিপণন পৰিষদে তেওঁলোকৰ বিভাগৰ 203 গৰাকী চৰকাৰী কৰ্মচাৰীক পুঁজিৰ অভাৱত বাধ্যতামূলক অৰ্থাৎ স্বেচ্ছামূলক অৱসৰ দিবলৈ ওলাইছে। গতিকে এয়া নিশ্চয় আমাৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত ভয়ংকৰ খবৰ হয়, কিয়নো চৰকাৰে অৰ্থাৎ বিভাগে তেওঁলোকৰ চৰকাৰী কৰ্মচাৰীসকলক জোৰ কৰি স্বেচ্ছামূলক অৱসৰ দিবলৈ ওলাইছে, যিটো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কোনোদিনে কাম্য নহয়। গতিকে ছাৰ্বৈদসকল, লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব, আৰু নতুনকৈ অহা ছাৰ্বৈদসকল অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।